গৈছে এই হাঁহি হাঁহি ক'বই নোৱাৰে নমস্কাৰ আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিম আপোনালোক ভালেই আছে কুশলেই আছে আৰু আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ একদম অনুমান কৰিব পাৰিছেনে যেহেতু তেজপুৰতে আছোঁ অগ্নিগড় কি কম ক'বই পৰা নাই মই উঠি আহোঁতে সদায় ভাবোঁ তেজপুৰত ক'ৰবালৈকে ওলাই আহিম আৰু আজি ছানডে ইভিনিং তেজপুৰত অলপমান ভাল লগা ঠাইত আহিছোঁ মানে আচলতে ক'তনো তেনেকৈ ওলাই অহা নহয়ে ঘৰৰ পৰা দাদা আৰু বৌ আহিছে মানে এওঁৰ লগৰে গতিকে তেওঁলোকক অলপমান ফুৰাও বুলিয়েই আৰু এটা কথা আমি ভিডিঅ'বিলাকৰ জৰিয়তে এটা বহুত ভাল কথা হৈ আছে প্ৰতিটো অনুষ্ঠানতে মানে প্ৰতিটো ভিডিঅ'তে আমাৰ মনৰ প্ৰথম বস্তুবিলাক পূৰা মেমৰি হৈ গৈ আছে জান চাওক আৰু জান বেটাক আজি আমি পাৰ্কলৈ প্ৰথম আনিছোঁ গতিকে এই ভিডিঅ'টিত এইটো বস্তু ৰেকৰ্ড হৈ থাকিলে যি কি নহওক বাৰু ভিডিঅ'টিৰ মাজেৰে মই আপোনালোকক অগ্নিগড়খন অলপমান থুলমূলকৈ দেখুৱাব চেষ্টা কৰিম আশা কৰিম আপোনালোকে চাই চাগে ভালেই পাব কিমান বেছি দিনৰ পৰা আচলতে ইয়ালৈকে আহিম বুলি অহা হোৱাগৈ নাছিলে গতিকে আজি যেহেতু আহিছোঁ আপোনালোককো ইয়াৰে অলপ চলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ এয়া মই যি ঠাইত আছোঁ মানে একদম গেটৰ পৰা ওলাই আহি ইয়াতে ৰখিছোঁ আৰু ওপৰলৈকে এয়া আৰু ইয়াৰে পৰা চাওক তললৈকে কিমান তলত এয়া ৰাস্তাটো কেতিয়াবা ইমান ব্যস্তৰ মাজতো যেতিয়া ইমান বেছি মনবিলাক বেয়া লাগি থাকে নহয়নে ইমান ব্যস্ত আজি তাৰে মাজতে নিজৰ পৰিয়ালটোৰ লগত অলপমান সময় স্পেণ্ড কৰিবৰ কাৰণে আমি কিন্তু ওলাই আহিব লাগে মনবিলাক বহুত ভাল লাগে তাতে ইমান বেছি গৰম আৰু ইমান গৰমৰ মাজত নন ষ্টপ ৰুমৰ ভিতৰত ফেনৰ তলতে বহি থকাতকৈ এনেকৈ পাৰ্কত আহিলে তাতে ইমান গছ গছনিৰে ভৰপূৰ এখন পাৰ্ক ইমান বেছি ভাল লাগিছে কি বুলি ক'ম মানে কোৱাৰ ভাষাহীন গতিকে এয়া বৌয়ে আকৌ ইয়ালৈকে আহি বিভিন্ন মানে কি ব্যস্ত ঠিকেই নাই বহুত কথা আমি আলোচনা কৰাৰ লগতে মোৰ বৌ অহাৰ কাৰণে আৰু এটা বহুত বেছি ভাল হৈছে ভাতৰ কাৰ্যসূচী গোটেই গতাই দিছোঁ বহুত বেছি ধন্যবাদ অগ্নিগড় প্ৰথম আহিছে কেনেকৈ লাগিছে কোৱাচোন ভালে লাগিছে বহুত ভাল লাগিছে ন আৰু জানেই নহয় পাৰ্কত অহা বুলি ক'লে ল'ৰা ছোৱালীবিলাকৰ মানে কেনেকুৱা এটা অৱস্থা সেইয়া গৈ তাতে এখন পাৰ্ক আছে তাতে গৈ আমাৰ মন খেলিবলৈ ব্যস্ত গতিকে তাই সেইটো ছাইডত খেলক আৰু আমি এইটো ছাইডত অলপমান ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখুৱাই দিওঁ চাই লওঁ য'ত নেকি ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব আমাৰ তেজপুৰৰ অগ্নিগড়খন কিমান বেছি ধুনীয়া আৰু পাৰ্কখনত উঠি আহি আমাৰ অসীম দাই এটা পাৰ মানে কথা এটা কৈছে কি কৈছে কেৱল উষা অনিৰুদ্ধক বিচাৰি আছে বলচোন বোলে উষা অনিৰুদ্ধ আছে ক'ত তাকেই বিচাৰি চাওঁ নে কি কয় আহা বহুত বেছি দেৰি কৰিব নালাগে আৰু একেবাৰে ওপৰলৈকে আহি এইখন পালোঁ পাৰ্কখন সকলোবিলাক ইয়াতে খেলা ধূলাত ব্যস্ত কিন্তু ইণ্টাৰেষ্টিং কথা মই আমাৰ মনক এতিয়ালৈকে ইয়াতে বিচাৰিয়ে পোৱা নাই ক'ত জানো আছে ছোৱালীজনী আৰু আমাৰ জানে এয়া চাওক মামীয়েকৰ লগত কেনেকুৱাকৈ মানে খুব ব্যস্ত হৈ গৈছে এই হাঁহি হাঁহি ক'বই নোৱাৰে পাৰ্কত খেলাৰ মজা দুদিনমান পিছত আৰু ইয়াক আমি ইয়াতে বিচাৰিয়ে নাপাম এয়া হৈছে চিত্ৰলেখা আৰু উষা মানে অনিৰুদ্ধৰ ছবি অংকন কৰি আছিলে উষাৰ কথা শুনি সখীয়েক চিত্ৰলেখাই এতিয়া নেক্সট আহিছোঁ এটা ভিউ পইণ্ট অগ্নিগড়ত আছে তাৰ পৰা আমি ভালকৈ দেখি পাওঁ কলীয়া ভোমোৰা ব্ৰিজখন কিমান বেছি ভাল লাগে চাওকচোন প্ৰকৃতিৰ এয়া মনোমোহা দৃশ্য দেখিবলৈ ব্ৰহ্মপুত্ৰখন খুব ধুনীয়াকৈ ইয়াৰে পৰা দেখি পায় আৰু লগতে ইয়াতে খুব ধুনীয়া ফটো উঠিব পাৰি আমি একদম ঢেৰ ফটো উঠিছোঁ আৰু ইয়াৰে পৰা মই তলৰ ভাগ দেখুৱাই দিছোঁ চাওক কিমান বেছি ভাল লাগিছে আৰু এতিয়া অলপমান জুম কৰি মই দেখুৱাই দি আছোঁ চাব এইজনী আমাৰ মন দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে যদিও মই ওপৰলৈ আহিছোঁ তাৰ ওপৰতো নজৰ নৰখাকৈ থকা নাই আৰু ব্লেক এণ্ড হোৱাইট ড্ৰেছ পিন্ধি আমি অগ্নিগড় দৰ্শন কৰিছোঁ হয় বাৰু বাটমা হ'লে নাই খেলা হ'লে নাই কোৱা আৰু আমাৰ মনৰ অৱস্থাটো চাওক মনে একে ঘামি জামি অৱস্থাই নাই কিমান পানী খাম পানী খাবা ইয়াতে আছে লোৱা ঠিক আছে নে গ'লা আৰু মই কৈ আছোঁ তুমি শিকিব চিনি পাইছা
আৰু এইটো বিষ্ণু চিনি পাইছে নে নাই শ্ৰীকৃষ্ণ যে শ্ৰীকৃষ্ণ আৰু শিৱ ইয়াতে যুঁজ কৰিছিলে যুঁজ কৰোঁতে সেইটো কোন ফৰহেড থকাটো কোন ব্ৰহ্মা আহিছিলে যুদ্ধ ভাঙিবলৈ কয় হৰি বুলি আৰু শিৱক কয় হৰ বুলি সেইকাৰণে হৰি হৰৰ যুদ্ধ বুলি কয় আণ্ডাৰষ্টেণ্ড হা ইয়াত লিখা আছে হৰি হৰ যুদ্ধ হৰি মানে কোন শ্ৰীকৃষ্ণ আৰু হৰ মানে মহাদেৱ ভিডিঅ' এটা কৰিবৰ কাৰণে যে কেনেকৈ কোনে ছাপৰ্ট কৰে ঠিকেই নাই মই বেবীক লৈ আহিছিলোঁ ই বেচেৰা টোপনি গ'ল আৰু বৌয়ে বোলে নহয় ময়ে লওঁ তুমি ভিডিঅ' কৰা আৰু এওঁৰ কথাটো ক'বই নালাগে আজি যে কি মানে ৰোমান্টিক ফটো হৈছে আৰু ফটো আজি কেমেৰামেন হৈছে আমাৰ সৰু মাইনা গতিকে এইদৰে আমি বৰ্তমান অগ্নিগড়ৰ পৰা দৰ্শন কৰি আছোঁ আৰু এতিয়া এখেতে ফোন আহিছে আমাৰ ফোন তাইও আহিছে বোলে গতিকে গেটলৈকে যাওঁ আৰু শুনক বিচাৰি অমন চাওঁ হেল্ল' কোৱা সকলোকে কেনেকুৱা লাগিছে আজি হা এইফালে চোৱা কেনেকুৱা লাগিছে আমি ক'ত আহিছোঁ কোৱা অগ্নিগড় যিমান বেছি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কি কৰিব বেবী থাকিলে হাতত লগতে মনকো চাব লাগে আৰু বৌ আমি গোটেইকেইটাই ফটোও উঠিব লাগে গোটেইবিলাক কৰি থাকোঁতে ইমানো বেছি ভিডিঅ' কৰিব পৰা নাই তথাপিও যি অকণমান পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ আৰু দেই কেনেকুৱা লাগিছেচোন সেয়া ক'ব আৰু আহিব একদম ঠাণ্ডা পৰিৱেশ একদম ঠাণ্ডা মানে যিটো ইমান বেছি গৰম গতিকে ইয়াতে আহিলে অন্তত এই ছিজনটোত বহুত বেছি ঠাণ্ডা পোৱা যায় নহয় ঠাণ্ডাৰ এটা অনুভৱ হয় গতিকে আহিব ভাল লাগিছে আটাইতকৈ কি ভাল লাগিছে বেছি ফটো উঠিছে কিছু ফটো উঠিছে দেই কিমান বেছি ফটো উঠিছে ঠিকেই নাই আৰু কেনেকুৱা পজত মানে আৰু দাদাইতো কৈছে যে কেইবছৰমানলৈ বোলে ফটো নুঠিলেও হ'ব হয় নহয় আৰু 20 বছৰমান ফটো নুঠিলেও হৈ গৈছে শুনক এৰিয়ে জেনেৰেলি মই নাযাওঁ আৰু আজি কেনেবাকৈ অগ্নিগড় তাইক এৰি থৈ আহিছিলোঁ কিন্তু কি ক'ম একদম পিলপিলি লৈ আহি অগ্নিগড় হাজিৰ আচলতে মানে অকলে এৰি নিদিব কেতিয়াও এনিহাও পলমকৈ হ'লেও পিছত আহিছে আচলতে মোৰ পাৰ্চেল এটা দিবলৈ আছিলে অফলাইন ৰাতিপুৱা মাইনুবাই কাপোৰযোৰ ৰেডি কৰি দিলে সেই কাপোৰযোৰ মই কাষ্টমাৰক দি পেলাই আকৌ লৈ গৈছোঁ আহি এয়াই হৈছে দায়িত্ব আৰু এতিয়া গৈ একদম চাহ একাপ আমি ঘৰতে খাম তথাপি